আজি পবিত্ৰ গণেশ চতুৰ্থী পোনপটে মই সমূহ অসমবাসী ৰাইজক প্ৰতিদিন টাইমৰ তৰফৰ পৰা গণেশ চতুৰ্থীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এই মুহূৰ্তত মই উপস্থিত আছোঁ মহানগৰীৰ ফটাচিল আমবাৰীৰ GMC নিউ কলনীত আৰু এনেদৰে দেখিছে ইয়াৰ যে অঞ্চলবাসী ৰাইজে খুব সুন্দৰকৈ গণপতিৰ যি মূৰ্তিভাগ প্ৰায় 40 ফুট উচ্চতাৰ এভাগ গণপতিৰ মূৰ্তি তেওঁলোকে তৈয়াৰ কৰিছে আৰু ইতিমধ্যে যেটো পূজাৰ অৰ্চনা সেই কামকাজ ইতিমধ্যে আৰম্ভ হৈছে। এনেদৰে বৰ্তমান সময়ত বিভিন্ন প্ৰান্তৰ পৰা যি ভক্তগণ আহিছে সেই ভক্তগণ ৰাইজে আহি পেলাই ভিৰ কৰিছে ফটাচিল আমবাৰীৰ এই পূজা মণ্ডপত আমি দেখুৱাইছোঁ প্ৰতিদিন টাইমৰ দৰ্শকসকলক এনেদৰে বৰ্তমান সময়ত যি পূজা অৰ্চনা সেই পূজা অৰ্চনা আৰম্ভ হৈছে আৰু বিভিন্ন প্ৰান্তৰ পৰা যি ভক্তগণ আহিছে সেই ভক্তগণ ৰাইজে আহি পেলাই এঠাইত ভিৰ কৰিছে। এক উখল মাখল আৰু আধ্যাত্মিক পৰিৱেশে বৰ্তমান বিৰাজ কৰাৰ পৰিলক্ষিত হৈছে। আমি দেখিবলৈ যত্ন কৰিছোঁ এনেদৰে বৰ্তমান সময়ত পূজা অৰ্চনা কৰা পৰিলক্ষিত হৈছে আৰু আমি পুনৰবাৰ আমি দেখোঁ যত্ন কৰিছোঁ এইভাগে হৈছে সেই মূৰ্তিভাগ প্ৰায় 40 ফুট উচ্চতাৰ যি মূৰ্তিভাগ এনেদৰে খুব সুন্দৰকৈ বৰ্তমান সময়ত এনেদৰে প্ৰস্তুত কৰিছে আৰু বৰ্তমান সময়ত এই মূৰ্তিভাগ চাবলৈ বৰ্তমান বিভিন্ন প্ৰান্তৰ পৰা যি ভক্তগণ আহিছে সেই ভক্তগণ আহি পেলাই ভিৰ কৰিছে। ভিতৰতে দীপক শইকীয়া আছে তেখেতে দেখুৱাইছে এটা সুউচ্চ প্ৰায় 40 ফুট উচ্চতাৰ যি মূৰ্তিভাগ সেই মূৰ্তিভাগে বৰ্তমান সময়ত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ভক্তগণ আছে বৰ্তমান তাৰ সমান্তৰালকৈ ইয়াৰ অৰ্গেনাইজাৰসকল আছে। মই তেখেতসকলৰ কাষলৈ যাবলৈ চেষ্টা কৰিম, মন্তব্য ল'বলৈ চেষ্টা কৰিম। ইতিমধ্যে উল্লেখ কৰিছে বিভিন্ন প্ৰান্তৰ পৰা ভক্তগণ সেই ভক্তগণ আহি পেলাই বৰ্তমান ভিৰ কৰিছে। পোনে পোনে মই তেখেতসকলৰ যদি কাষলৈ যাম সম্ভৱ হয় মই আপোনাৰ কাষলৈ আহিছোঁ। গণেশ চতুৰ্থীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কেনেকুৱা ধৰণৰ আয়োজন চলি আছে মানে আয়োজন আমি যোৱা মাহৰ জুলাই মাহ 26 তাৰিখৰ আমি আৰম্ভ কৰিছোঁ কাৰ্যসূচীটো। প্ৰতিমূৰ্তিটো প্ৰথমবাৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমবাৰৰ বাবে 40 ফুট ওখ প্ৰতিমূৰ্তিও আমি ইয়াতে স্থাপিত কৰিছোঁ। আমাৰ কাৰ্যসূচী এইটো 7 দিন কৰি চলিব। আজিৰ পৰা আমাৰ শুভাৰম্ভণি হৈছে 13 তাৰিখলৈকে চলিব। এইটো মূৰ্তিভাগ আপোনালোকে তৈয়াৰ কৰিছে নে মৃৎশিল্পী আমাৰ নিজৰ ইয়াতে গুৱাহাটী কাহিলীপাৰা বেটেলিয়নৰ মেইন শিল্পী আনিছে। তেখেতে কলকাতাৰ কাৰিকৰ 6জন কাৰিকৰটো কণ্টেক্ট কৰি তেখেতে নিজে ইয়াতে নিৰ্মাণ কৰিছে। এইটো বনাওঁতে কিমান দিন লাগিলে? এইটো বনাওঁতে আপোনাৰ মোটামুটি 1 মাহ লাগিলে পৰা হয়। 1 মাহ পূজাৰ কাৰণে কোন ক'ৰ পৰা লোকসকল আহিছে? কোন পৰা বাহিৰৰ পৰা আমাৰ ৰাষ্ট্ৰীয় সেৱক সংঘ RSSৰ প্ৰতিনিধিসকল আহিছে। আজি মুখ্য অতিথি ৰূপে আমি আমাৰ মুখ্যমন্ত্ৰী দেৱক আমন্ত্ৰণ জনাইছোঁ। তেখেতে ব্যস্ততাৰ কাৰণে উপস্থিত নহ'ল আৰু আমাৰ GMC মিনিষ্টাৰ অশোক সিংঘল ডাঙৰীয়া অহাৰ কথা আছে। আবেলি আহিব আৰু এতিয়া বৰ্তমান আমাৰ RSSৰ মেইন শ্ৰী ৰাঘৱেন্দ্ৰ ৰাজগুৰু আৰু আমাৰ সাই বিকাশ একাডেমিৰ ফাউণ্ডাৰ চেয়াৰমেন শ্ৰী শ্ৰীনিবাস ৰেড্ডিজী তেখেতে আহিকিনে অপেনিং কৰিছে। পূজাৰ অৰ্চনা আৰম্ভ হৈছে অৰ্চনা তেখেতে উল্লেখ কৰিছে আৰু আমি দেখোঁ যত্ন কৰিছোঁ। এনেদৰে উখল মাখল আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে আৰু মই আপোনাৰ পৰা জানিব চেষ্টা কৰিম বৰ্তমান আয়োজন কেনেকুৱা চলিছে আৰু সকলোৱে দেখিছোঁ সকলোৰে ব্যস্ততাবোৰ আমি দেখিছোঁ। আয়োজন চলিছে আমাৰ আমি এই পূজাটো অনুষ্ঠান কৰিছোঁ ডক্টৰ BR আম্বেদকাৰ ইউথ ক্লাব আৰু অল আসাম তেলেগু এছ'চিয়েশ্যন। এইটো আমাৰ 40 ফুটৰ মূৰ্তি হয়। আজিৰ পৰা 7 দিন চলিব পূজা। কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে পূজাটো 40 ফুটৰ মূৰ্তি অপেনিং কৰি আমি বহুত ভাল পাইছোঁ। তেখেতে কৈছে আৰু ইতিমধ্যে পূজা অৰ্চনা আৰম্ভ হৈছে। সেই পূজা অৰ্চনাও যদি সম্ভৱ হয় আমি দেখোঁ যত্ন কৰিম। এনেদৰে বৰ্তমান সময়ত গণপতিৰ শ্ৰীচৰণত সকলোৱে এনেদৰে পূজা অৰ্চনা কৰিছে। পূজা অৰ্চনাৰ দৃশ্যাংশ দেখুৱাইছোঁ। এনেদৰে বৰ্তমান সময়ত এক আধ্যাত্মিক পৰিৱেশে বিৰাজ কৰিছে। এয়া ফটাচিল আমবাৰী GMCৰ যি নিউ কলনী আছে সেই কলনীত বৰ্তমান সময়ত ভক্তসকল আহিছে আৰু এতিয়া বৰ্তমান পূজা অৰ্চনা চলিছে আৰু কিছু সময় পিছত আৰতি চলিব। আৰু মই ইতিমধ্যে উল্লেখ কৰিছোঁ পূজা অৰ্চনা তাৰ সমান্তৰালকৈ কিন্তু আটাইতকৈ ডাঙৰ বৰ্তমান চৰ্চিতা হৈ পৰিছে এই মূৰ্তিভাগ অৰ্থাৎ প্ৰায় 40 ফুট উচ্চতাৰ যি গণপতিৰ মূৰ্তি সেই মূৰ্তিভাগ চাবলৈ বৰ্তমান সময়ত বিভিন্ন প্ৰান্তৰ পৰা যি ভক্তসকল সেই ভক্তসকল আহি ভিৰ কৰিছে। এক আধ্যাত্মিক উখল মাখল পৰিৱেশে বিৰাজ কৰাৰ পৰিলক্ষিত হৈছে আৰু প্ৰত্যেক বছৰে ভাদ মাহৰ শুক্লপক্ষৰ চতুৰ্থ তিথি যি এই গণপতিৰ পূজা অৰ্চনা কৰা হয় গণেশ চতুৰ্থী আৰু আজি যিটোকে গণপতিৰ উপজাতিৰ জন্ম উৎসৱ আৰু যাৰ কাৰণে বৰ্তমান সময়ত এনেকৈয়ে বৰ্তমান দেশৰ বিভিন্ন প্ৰান্তত গণেশ পূজা আয়োজন কৰিছে অৰ্থাৎ গণেশ চতুৰ্থী। তাৰ সমান্তৰালকৈ বৰ্তমান GMC নিউ কলনীৰ ফটাচিল আমবাৰী GMC নিউ কলনীৰ যি স্থানীয় লোকসকল আছে লোকসকলে বৰ্তমান সময়ত এনেদৰে বৰ্তমান সময়ত যি গণেশ পূজাত আয়োজন কৰিছে আৰু এয়া বৰ্তমান সময়ত পূজা অৰ্চনা চলি আছে। अर्घेन वरदस्तो सदा ममः ओम विशेष